ইচ্ছা আৰু একাগ্ৰতা থাকিলে আৰু নেৰানেপেৰাকৈ লাগি থাকিলে যিকোনো কামেই সফল হিচাপে ধৰা দিয়ে। আজি আমি এনে কাহিনী ক'বলৈ ওলাইছোঁ। যোৰহাটৰ পদপথৰ কাষত আছোঁ মই, আৰু পদপথৰ কাষত এখেত লক্ষীৰাম দাস এখেতে পাচলি বিক্ৰী কৰে। অবিশ্বাস্য যে এই লক্ষীৰাম দাসে পদপথৰ কাষত পাচলি বিক্ৰী কৰে, কিন্তু এতিয়ালৈকে লক্ষীৰাম দাসে 18খনকৈ ধৰ্মগ্ৰন্থ লিখি উলিয়াইছে। বিভিন্ন ধৰ্মগ্ৰন্থ 18খনকৈ লিখি উলিয়াইছে। এয়া যোৰহাটৰ এটি ৰোডৰ কাষৰ পদপথত তেওঁ এখন পাচলিৰ দোকান, আৰু তেওঁ 20 বছৰ পূৰ্বে মাজুলীৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ পৰা যোৰহাটলৈ জীৱিকাৰ সন্ধানত তেওঁ আহিছিল, আৰু তাৰ পাছতে তেওঁ এনেধৰণে পাচলি বিকিবলৈ আৰম্ভ কৰিলে, আৰু তেওঁ লাহে লাহে এখনৰ পাছত এখনকৈ গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিলে। এইখন প্ৰথমখন গ্ৰন্থ আছিলে, এইখন তেখেতৰ হৰি ভকতিৰ অমৃত বাণী। এইখন তেখেতৰ লক্ষীৰাম দুৱৰা দাসৰ প্ৰথমখন গ্ৰন্থ আছিলে। এইখন ওলাইছিলে 2016 চনত। এইখন 2016 চনত ওলাইছিলে, আৰু এইখনেই হৈছে প্ৰথমখন গ্ৰন্থ, আৰু এইখন হৈছে আটাইতকৈ তেখেতে লিখা এখন বৃহৎ গ্ৰন্থ, শেহতীয়া আৰু বৃহৎ গ্ৰন্থ। এইখন দেখিছে শ্ৰীমদ ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ, লক্ষীৰাম দুৱৰা দাস। এইখনৰ পৃষ্ঠা কিমান আছে? 800 পৃষ্ঠাৰ এখন কিতাপ। আৰু ইয়াতে শুভেচ্ছা বাণী দিছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীকে ধৰি ভালেখন নগেন শইকীয়া ছাৰে দিছে, বসন্ত গোস্বামী ছাৰে দিছে, শুভেচ্ছা বাণী দিছে। এইখন হ'ল তেখেতৰ 800 পৃষ্ঠাৰ বৃহৎ গ্ৰন্থ। আৰু আটাইতকৈ সৰু গ্ৰন্থখন কোনখন আছিলে? এখন আগতে কাণ খোৱা পুথি ৰসামিত। এইখন তেখেতৰ আটাইতকৈ সৰু গ্ৰন্থ। কিমান পৃষ্ঠা আছে? 30 পৃষ্ঠা। এইখন হৈছে 800 পৃষ্ঠাৰ গ্ৰন্থ, এখন 30 পৃষ্ঠাৰ গ্ৰন্থ। এয়া দেখুৱাইছোঁ যে ইয়াতে থকা সৰু বৰ এইখিনি প্ৰায় 18খন গ্ৰন্থ, এখনৰ পাছত এখনকৈ মই গ্ৰন্থখিনি দেখুৱাই গৈছোঁ। এয়া দেখিছে যে এয়া প্ৰত্যেকখন গ্ৰন্থ ধৰ্মগ্ৰন্থ তেওঁ যেনেকৈ তেওঁ লিখি উলিয়াইছিলে। আৰু তেওঁৰ সৈতে কথা পাতিম যে কেনেকৈ তেওঁ এই দুঃসাহস কৰিলে। গ্ৰন্থ তেওঁ কেইখনমান প্ৰকাশকে প্ৰকাশ কৰিছে, কিন্তু প্ৰথমখিনি তেওঁ নিজে প্ৰকাশ কৰিছিলে। পাচলি বিক্ৰী কৰি তেওঁ পৰিয়াল চলাব লাগে, কিমান টকা উপাৰ্জন কৰি আছে সকলোৱে জানে, কিন্তু তেওঁ সেই গাঁঠিৰ ধন সাঁচি এনেধৰণে গ্ৰন্থ কিন্তু লিখিলে, প্ৰকাশ কৰিলে। আৰু এয়া নিতান্তই এক অবিশ্বাস্য কাহিনী বুলি ক'ব লাগিব। মই লক্ষীৰাম দাসৰ সৈতে কথা পাতিম। লক্ষীৰাম দা, এই আপোনাৰ গ্ৰন্থ লিখাৰ যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? মোৰ 2012 চনৰ পৰা আৰম্ভ হৈছে। 2012 চনৰ পৰা মই বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থ বিভিন্ন দোকানৰ পৰা ক্ৰয় কৰিছোঁ। ক্ৰয় কৰি মই ৰাতি ৰাতি অধ্যয়ন কৰোঁ, আৰু 2016 চনত প্ৰথমখন গ্ৰন্থ হৰি ভকতি অমৃত বাণী মোৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ পাইছে। প্ৰথমখন গ্ৰন্থ? হয়, 2016 চনত। এতিয়ালৈকে কিমান গ্ৰন্থ? এতিয়ালৈ মোৰ সৰু বৰ ক'লে বাৰু 18খন গ্ৰন্থ প্ৰকাশ হ'ল। 18খন প্ৰকাশ হৈছে। বৃহৎ গ্ৰন্থখন এইখন? বৃহৎ গ্ৰন্থখন এখন 800 পৃষ্ঠাৰ শ্ৰীমদ ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ। ইয়াতে একাদশ স্কন্ধৰ নিমিন্নব সিদ্ধ সংবাদটো আমি সংযোগ কৰিছোঁ। আপুনি মাজুলীৰ পৰা জীৱিকা খণ্ডত যোৰহাটলৈ আহিছিলে কেতিয়া, কিমান বছৰ পূৰ্বে আহিছিলে? 20 বছৰ পূৰ্বে মই পঢ়া শুনা যেতিয়া মোৰ সামৰিলে মানে মই আধাতে সাং কৰিবলগীয়া হ'ল। পিতৃ বিয়োগৰ পিছত মই মাজুলী কলেজত বুৰঞ্জী বিভাগত স্নাতক মই শিক্ষা গ্ৰহণ কৰিছিলোঁ, আৰু পিতৃ বিয়োগৰ পিছত মই মাজুলীৰ পৰা জীৱিকাৰ সন্ধানত যোৰহাটলৈ আহোঁ, আৰু তেতিয়াৰ পৰা মই যোৰহাটলৈ থাকি মই ব্যৱসায় কৰি ভাড়া ঘৰতে আছোঁ বৰ্তমানেও। আপুনি ভাড়া ঘৰতে থাকে, আপুনি এই পাচলি বিক্ৰী কৰি যি পায় আপুনি পৰিয়ালো চলাব লাগে। তাৰপিছত আপুনি গ্ৰন্থ লিখি প্ৰথমতেতো আপোনাৰ প্ৰকাশক পোৱা নাছিলে, আপুনি ক'ৰ পইচাৰে প্ৰকাশ কৰিলে? প্ৰথমখন গ্ৰন্থ মই এখন নকওঁ মাটি কিনিছিলোঁ বৰি গাঁৱতে, ভোগদৈ পাৰতে। এতিয়াও আছে, ৰবি দাস নামৰ এজনক মই বিক্ৰী কৰিলোঁ, প্ৰায় 2 বছৰ দিন থাকিলোঁ। তেতিয়া 2013 চনমানৰ কথা। মই গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিছোঁ, আৰু মই মাটিকণো লৈছিলোঁ, মাটি আৰু ঘৰে লৈছিলোঁ ভোগদৈ পাৰতে। কেঁচা ঘৰ, টিঙৰ ঘৰ, 3 কোঠলীয়া ঘৰ এটা আছিলে, মাটিসহ মই কিনিছিলোঁ। কিনাৰ পিছত মই প্ৰকাশ কৰিবলৈ গৈ প্ৰথমখন কিতাপ ৰবি দাস নামৰ ব্যক্তিজনে সেইখন বিক্ৰী কৰিলোঁ। বিক্ৰী কৰাৰ পিছত প্ৰথমখন গ্ৰন্থ মই 60,000 টকাত শব্দত মই প্ৰকাশ কৰিছিলোঁ। মানে আপুনি বহু কষ্টৰে মাটি ঘৰ অকণমান লৈছিলে, আৰু গ্ৰন্থ আপুনি প্ৰকাশৰ স্বাৰ্থতে বিক্ৰী দিলে? প্ৰথমখন গ্ৰন্থৰ কাৰণে মই সেইখনো মই বিক্ৰী কৰিলোঁ। সেয়া তেওঁ বিক্ৰী কৰি দিলে 60,000 টকাত, আৰু তেওঁ প্ৰথমখন গ্ৰন্থ তেনেধৰণে প্ৰকাশ কৰিলে। এতিয়ালৈকে 18খন গ্ৰন্থৰ ভিতৰত প্ৰকাশকে কিমানখন প্ৰকাশ কৰিছে, আৰু আপুনি কিমান প্ৰকাশ কৰিছে? এতিয়ালৈকে প্ৰকাশকে মোৰ প্ৰায় শেহতীয়া এখন ডাঙৰ কিতাপখন তিতাবৰ নোৱালী ধূলি বজালবাৰী, চৰ্দাৰ প্ৰদীপ বৰা তেখেতে এইখন গ্ৰন্থ নিজে স্বইচ্ছাই কিতাপত ভাগৱত ব্যাখ্যা কৰিবলৈ গৈছিলোঁ। গৈ তেখেতে ভাগৱত ব্যাখ্যা কৰাৰ পাছত মোৰ পৰা ফোন নম্বৰ ল'লে, লৈ কথা পাতি পেলাই কিতাপখন আগবাঢ়ি আছে বুলি শুনি তেখেতে নিজেই স্বইচ্ছাই প্ৰকাশ কৰি দিলে। আৰু এইখন মণিকাঞ্চন সংযোগ ডক্টৰ বিপিন খঙীয়া চন্দন নগৰ তেখেতে প্ৰকাশ কৰিছে। আৰু 2খনমান গ্ৰন্থ যোৰহাট বিদ্যাভৱনে প্ৰকাশক গোষ্ঠী তেখেতলোকে প্ৰকাশ কৰিলে। বাকীখিনি মই ইখন সিখনকৈ
ইখনৰ পইচা সিখনৰ পইচা সিখনকৈ প্ৰায় এতিয়ালৈকে 18খন গ্ৰন্থ মই প্ৰকাশ 18খন গ্ৰন্থ প্ৰকাশ কৰিলে, লিখি উলিলে, আৰু বৰ্তমান আপুনি আৰু এখন গ্ৰন্থৰ কাম চলাই আছে। আৰু এখন গ্ৰন্থৰ কাম চলাই আছোঁ, কৃষ্ণ গীতা শব্দাৰ্থ আৰু ভাৱাৰ্থ। কৃষ্ণ গীতাখন আমাৰ যিখন হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, সেই গীতা শাস্ত্ৰভাগ শব্দাৰ্থ আৰু ভাৱাৰ্থ 4 শাৰী পদত থকা টান শব্দৰ অৰ্থ তলতে ভাঙনি। আপুনি যিহেতু গোটেই ধৰ্মীয় গ্ৰন্থ লিখি লৈছে, আপুনি ধৰ্মৰ ওপৰত আপোনাৰ বহুত বিশাল আপোনাৰ জ্ঞান আছে। আপুনি প্ৰথমতে কি আপুনি ভাগৱত ব্যাখ্যাও কৰিছিলে নেকি? ভাগৱত ব্যাখ্যা কৰোঁ, গীতা ব্যাখ্যা কৰোঁ। অসমৰ বিভিন্ন প্ৰান্তত ইমূৰৰ পৰা সিমূৰলৈ গৈছোঁ বুলি ক'লেও ভুল কৰা নহয়। এতিয়া মোৰ মৰাণত প্ৰগ্ৰেম আছে, মই তেজপুৰ, লখিমপুৰ ভাগৱতৰ প্ৰগ্ৰেম আছে। যোৱাকালি ফোন কৰিছে ভাগৱত ব্যাখ্যা। আপুনি যিহেতু ধৰ্মগ্ৰন্থত জড়িত, ভাগৱতো আপুনি ব্যাখ্যা কৰে। খুব ভাগৱতৰ আটাইতকৈ চৰ্চিত, খুব মানে যিটো চৰ্চিত এটা শ্লোক বা এটা স্কন্ধ সৰুকে আপুনি যদি আমাৰ দৰ্শকৰ কাৰণে আপুনি এটা পাঠ কৰি দিব পাৰে দেই। অসমৰ দ্বিতীয় স্কন্ধে চৰণ অদূতৈ। ভাগৱতৰ যি প্ৰথম ভাগৱত মূৰ্তি, প্ৰথম দ্বিতীয় স্কন্ধে চৰণ অদূতৈ, তৃতীয় চতুৰ্থে যাৰ হয়ে উৰুদ্ধই, নাভি দেশ পঞ্চমে ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেশে নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, কমাল সদৃশ বৰ্ণ শ্যাম কলাবৰ। অৰ্থাৎ ভাগৱত মূৰ্তিটোতেই ভগৱান কৃষ্ণৰ সম্পূৰ্ণ কলেবৰটো বৰ্ণনা কৰিছে। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ অদূতৈ, ভাগৱতৰ প্ৰথম স্কন্ধ আৰু ভাগৱতৰ দ্বিতীয় স্কন্ধই ভগৱান কৃষ্ণৰ চৰণ দুখানি বুলি উল্লেখ কৰিছে। তৃতীয় চতুৰ্থে যাৰ হয়ে উৰুদ্ধই, আৰু ভাগৱতৰ তৃতীয় স্কন্ধ আৰু চতুৰ্থ স্কন্ধই ভগৱান কৃষ্ণৰ আঁঠুৰ ওপৰৰ অংশ উৰু দুটা বুলি উল্লেখ